পুনৰ ঘূৰি আহিছোঁ ষ্টুডিঅ'ৰ মাজলৈ আমি চাই আছোঁ পূজাৰ আড্ডা আৰু আমি বিভিন্ন ঠাইৰ পূজাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আহিছোঁ পোনপটীয়াকৈ লাইভ টেলিকাষ্ট আমি দেখুৱাই আহিছোঁ আমাৰ সাংবাদিকসকল উপস্থিত আছে বিভিন্ন ঠাইত পূজা মণ্ডপৰ পৰা আৰু আমি বিভিন্ন ঠাইৰ পৰিৱেশ আপোনালোকক দেখুৱাই আহিছোঁ এতিয়া আমি ঘূৰি আহিছোঁ ষ্টুডিঅ'লৈ আমাৰ লগত কেইবাগৰাকী বিশিষ্ট অতিথি আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আৰু বহুতেই গান শুনা নাই আমাৰ লগত আজি কেইবাগৰাকীও ছিংগাৰ আছে গতিকে এবাৰ মাধুৰীৰ ওচৰলৈ আহিছোঁ মাধুৰী খুব ধুনীয়া লাগিছে ধুনীয়াকৈ সাজি কাচি ওলাই আহিছে আজি চবকে খুব ধুনীয়া লাগিছে মাজতে কওক এতিয়া গান শুনো যিহেতু পূজাৰ সময় গান শুনি ভাল লাগে কথাৰ মাজে মাজে গান তেতিয়াহে আড্ডাটো জমি উঠে নহয় জানো সেইকাৰণে এতিয়া কি গাবা মই এটি শ্ৰদ্ধা এলবাম কৰিছিলোঁ এখন বুট কৰোঁ অসমত প্ৰথমবাৰৰ বাবে সংস্কৃত শ্লোকৰ 5টি শ্লোকৰ এলবাম কৰিছিলোঁ দুৰ্গা গণেশ বন্দনা এনেকৈ কৰিছিলোঁ গতিকে যিহেতু আজি দুৰ্গা পূজা গতিকে দুৰ্গা বন্দনা এতিয়াই গাইছোঁ ঠিক আছে আৰু নিউজ 18ৰ জৰিয়তে ইয়াত উপস্থিত সকলোৰে লগতে মোৰ মৰমৰ সমূহ অসমবাসী ৰাজ্যলৈ শাৰদীয় দুৰ্গোৎসৱৰ বহুত বহুত শুভকামনা জনালোঁ অকণমান মনৰ ভাৱ কৈ ল'বলৈ মন গৈছে যেনেকৈ কৃষ্ণদাই কৈছে তেখেতৰ গাঁৱৰ দুৰ্গা পূজা মনত পৰি গৈছে তেনেকৈ গুৱাহাটীত মোৰ জন্ম মোৰ ককা দেউতাৰো গুৱাহাটীতে জন্ম গতিকে আমাৰ গোটেই পৰিয়ালটো গুৱাহাটীৰে হয় গুৱাহাটীৰ আমাৰ লখৰা যিখন দুৰ্গা পূজা তাৰে মাদকতাটোই বেলেগ খুব ভাল লাগে গুৱাহাটীৰ পূজাবোৰ আজি ৰাতিপুৱা আমি লখৰাত পূজা কৰিলোঁ যদিও বহুতো জাক জমকতা নাই মূৰ্তিবোৰতো বহুত ওখ মূৰ্তি নহ'লেও সৰুকৈ কৰিছে তথাপিও এইবাৰ আধ্যাত্মিকতাটো খুবেই ধুনীয়াকৈ ফুটি উঠিছে খুব ভাল লাগিছে ৰাতিপুৱা মনটো আৰু শেৱালিৰ সুবাস মোৰ খিৰিকীখনৰ ওচৰতে কহুৱা ফুলিছে খুব ধুনীয়া এটি পৰিৱেশ নিউজ 18ত আহিম বুলি ৰাতিপুৱাৰ পৰা বৰ্ণনা কৰিছে ভাল লাগি গৈছে ঘৰো ঠিক তেনেধৰণে পৰিৱেশতেতো কৃষ্ণদায়ো আমাৰ ঘৰত মোৰ আজি মনত পৰিছে ৰাতিপুৱা আমি কথা পাতি আছিলোঁ অকস্মাতে কৃষ্ণদাক এই অনুষ্ঠানখনত লগো পালোঁ কৃষ্ণদাক মই এনেকুৱা দুৰ্গা পূজাৰ সময়তে আমাৰ ঘৰত লগ পাইছিলোঁ আমাৰ ঘৰলৈ গৈছিলে চ' বহুত কথা মনত পৰিছে আজি আৰু দেউতাই তেতিয়া মই সৰু থাকোঁতে বেলুন দিছিলে মোক আজি ৰাতিপুৱাও দেউতাই মোৰ কাৰণে বেলুন পেপা আৰু পুতলা লৈ আহিছে গতিকে সেই একেটা ধাৰাই আজিও বাহাল আছে দেউতাকৰ কাৰণে জীয়েকবোৰ কেতিয়াও ডাঙৰ নহয় যে গতিকে লাভ ইউ দেউতা এই শ্ব'ৰ পৰাই গতিকে এটি সংস্কৃত শ্লোক বৰ ধুনীয়া শ্লোকটি অকণমান গাই শুনাইছোঁ
বহুত বহুত ধন্যবাদ বিৰাট ধুনীয়া লাগিছে আৰু এবাৰ আমি যাব বিচাৰিছো এই কলকাতাৰ সিগতে পূজা প্ৰিয়ংকা বা আৰু এটা কথা কৈলো এই অডিঅ'টো যোৱা বছৰে দুৰ্গা পূজাত ৰিলিজ দিবলৈ কৰা হৈছিলে কিন্তু যেহেতু কোভিডৰ আৰু বাবে শুনিবলৈ শুটিং মন কৰা গৈ নহল আছিলে, হয়। আজি ভিডিঅ'টো ৰিলিজ কৰা হৈছে আজি ৰাতিপুৱা 7 বজাত মাধুৰী গগৈ অফিচিয়েল ইউটিউবত গতিকে আমাৰ দৰ্শকসকলে কোনোবাই চাব বিচাৰিলে গীতটি চাব পাৰিব বিৰাট ভাল লাগিছে তোমাক ৰখাব লগা হ'ল কিন্তু শুনিবলৈ মন একো আছিলে নাই। কিন্তু আমাৰ কলকাতাৰ ৰিপৰ্টাৰ ৰখি আছে কলকাতাৰ পূজা সাধাৰণতে সকলোৱে কয় পূজা চাবলৈ যায় চাবলগীয়া হয় কলকাতাৰ পূজা আমি এবাৰ কলকাতাৰ পূজা চাম तब हम लोग के साथ है कोलकाता का तैयब आपके पास आई हूँ और कोलकाता का पूजा बहुत फेमस है बहुत दूर दूर से लोग आते हैं कोलकाता पूजा देखने तो आपके जरिए हम लोग कोलकाता के पूजा देखेंगे कहाँ पे है आप अभी जी प्रियंका आपको पहले बता दूं शुभ सप्तमी का बहुत बहुत शुभकामनाएं मैं इल्मास सैयद अभी हूं एक डालिया एवरग्रीन में और चलिए मैं आपको दिखाता हूं कलकत्ता में पूजा होता कैसा है ये जो भीड़ देख रहे हैं ये जो पंडाल आप देख रहे हैं ये है एक डालिया एवरग्रीन का पंडाल और ये जो है ये दक्षिण कलकत्ता का सबसे नामी दामी पंडाल है और यहाँ लोग सिर्फ आते नहीं है ये लोग कतार में आते हैं आप देखिए इधर अगर आप एक बार देखिएगा कि कितना इंसान यहाँ कितना कलकत्ते के लोग जो दूर दूर से आ रहे हैं जो इनमें से बहुत सारे ऐसे भी है जो कलकत्ता में रहता भी नहीं है जो हमारा कलकत्ता का बाहर का जो 2-3 जिला है वहाँ से भी लोग आते हैं ये एक डालिया एवरग्रीन का पूजा को देखने के लिए अभी 80 साल हो गया ये इस पूजा का पर फिर भी इस पूजा का जो हम लोग बोलते हैं एक्स्ट्रावेगेंजा है वो कभी कम नहीं हुआ हालांकि कोविड अभी भी है और पूरा देश पूरा विश्व इस बीमारी से लड़ रहा है उसीलिए इस बार प्रशासन के तरफ से और पश्चिम बंगाल सरकार की तरफ से ये मैंडेटरी किया हो गया है कि सबको मास्क पहनना है पर फिर भी हम आपको दिखाएंगे कि यहाँ पे बहुत सारे वैसे लोग हैं जो मास्क नहीं पहन रहे दीदी मास्क क्यों नहीं पहना आपने अब देखिए मास्क नहीं पहनिएगा तो पूजा एंजॉय नहीं कर पाइएगा तो ये इस बार बहुत ध्यान रखा गया है प्रशासन की तरफ से कि हर लोग यहाँ मास्क पहने और ज्यादा से ज्यादा लोग यहाँ पे जो आ रहे हैं वो मास्क पहन के ही आ रहे हैं अब आपको दिखाता हूँ क्यों बोला जाता है कि कलकत्ता का जो पूजा है वो क्यों कहा जाता है कि ये प्राणेर पूजा है प्राणेर पूजा मतलब दिल का पूजा क्यों है क्योंकि यहाँ जाति धर्म वर्ण सबको छोड़ के हर बंगाली इस उत्सव में पार्ट लेता है हर बंगाली इस उत्सव के लेते हैं मास्क क्यों नहीं पहना है तुम मास्क तो पहने थे लेकिन भूल गए थे भूल गया कोरोना आपको छोड़ देगा क्या पहन के घूमता है भाई अब देखिए ऐसे भी 2-3 अनाड़ी है जो मास्क नहीं पहनता है पर क्या करे ज्यादा से ज्यादा लोग जो आते हैं वो आप देखिएगा इधर मास्क पहन के आते हैं मास्क पहन के पूजा देख रहे हो यस यस क्यों कोरोना है ना देखिए बात सबको समझ आ रहा है कि कोविड है ओणम नहीं करना है बंगाल में करला में जो हुआ था ओणम के टाइम पे वो बंगाल में नहीं करना है उसीलिए ज्यादा से ज्यादा लोग मास्क पहनता है अब आपको दिखाता हूं कि क्यों कहा जाता है कि कोलकाता का जो दुर्गा पूजा है वो मन से मन के पिलन का है अब सारे कॉलेज में पढ़ते हो मास्क पहन लिया पहले अब सारे कॉलेज में पढ़ते हो अब दुर्गा पूजा कोलकाता का हमारा आसाम से लोग सुन रहे हैं दुर्गा पूजा कोलकाता का फेमस क्यों है कोलकाता का इसलिए फेमस है क्योंकि यहाँ में सभी लोग एक साथ घूमने निकलते हैं और एक साथ खाना पीना सब लगा रहता है मौज मस्ती होता है दुर्गा पूजा में हाँ हाँ बहुत बहुत और एक और जो चीज है वो जो हम लोग कहते हैं कि कलकत्ता में दुर्गा पूजा में प्रथम प्रेम ये दुर्गा पूजा का हाथ से होता है मानते हो हाँ वो सबके लिए तो नहीं है जो लोग आपके लिए नहीं जो लोग कपल है उन लोगों के लिए मिल जाता है। कपल्स कौन कौन है आप में हमने सब सारे दोस्त हो पर ये तो मानते हो कि ये दुर्गा पूजा का हाथ पकड़ के ही वो जो पहला प्यार का निशान है वो यहीं से चालू होता है हो सकता है हमें तो बहुत सारे चीज से होता है दुर्गा पूजा से होता है सरस्वती पूजा से होता है तो बंगाली जो हम लोग है ना हम लोग थोड़ा उत्सव का लिए हम लोग भूखा रहते हैं तरसते रहते हैं कि और हर जब भी कोई त्योहार का मौका आता है तो हम लोग अपना दिल लगा के बंगाल में आ जाते हैं और यही है बंगाल का दुर्गा पूजा का खासियत कि यहाँ दिल से दिल का मिलन होता है जाति वर्ण धर्म सबको पीछे छोड़ के दिल से दिल का मिलन होता है इस दुर्गा पूजा में दुर्गा अवसर में प्रियंका बहुत बहुत धन्यवाद आपका बहुत सुंदर से और प्यार से आपने कोलकाता का पूजा दिखाया और न्यूज़ 18 के सभी दर्शक बहुत खुश हुए होंगे कोलकाता का पूजा देख के बहुत बहुत धन्यवाद
আমি পুনৰ আহিছোঁ আমাৰ পূজাৰ আড্ডাৰ মাজলৈ কলকাতাৰ পূজা চাই নিশ্চয় ভাল পালে খুব ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰিছে কলকাতাৰ পূজাৰ বিষয়ে আৰু সকলোৱে ভাল লাগে নহয় জানো কলকাতাৰ পূজা বুলি ক'লে এটা বিশেষ এটা টান থাকে কলকাতাৰ পূজা চাবলৈ সকলোৱে বিচাৰে আৰু খুব ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰিছে আচলতে আৰু ভাল লাগিছে প্ৰাণীৰ পূজা ঠিক আছে আমি পুনৰ আহিছোঁ ষ্টুডিঅ'ৰ মাজলৈ আৰু আমাৰ লগত আৰু কেইবাগৰাকী অতিথি আছে কুকিং এক্সপাৰ্ট আমাৰ লগত আছে মিতালী কলিতা আছে পম্পী শৰ্মা খাউণ্ড আছে আৰু মিতালী বাই আজি ধুনীয়া ধুনীয়া মিঠাই বনাই আনিছে আমাৰ অতিথিসকলৰ কাৰণে আৰু মিঠাইখিনিৰ কথা অলৰেডি টেষ্ট কৰিছে কৃষ্ণদাই কৈছে ভাল হৈছে নহয় জানো চুগাৰ ফ্ৰী নাই মাইকটো ল'ব লাগিব বাইদেউ দুটা মিঠাই খালোঁ মই মোক কৈছে চেনি নাই চেনি থকা মিঠাই বোলো মই নাখাওঁ তো ক'লে চেনি নাই তাৰপিছত খাই চালোঁ মিঠাটো লাগিছে মোক চুগাৰ ফ্ৰী আছে নেকি নাই নহয় বোলে চুগাৰ ফ্ৰী আৰু এটা মিঠাই খালোঁ এইটো বৰ ধুনীয়া বনাইছে লাড্ডু এটা খালোঁ এইটো ৰঙালাওৰ পৰা বনাইছে মাইকটো লৈ লওক মাইক লাড্ডুটো মই 2018তে মই বনাইছিলোঁ এইটিনৰ পৰা মিঠাই এতিয়া খাইছিলোঁ সেইটোতে মই আজি বনাইছিলোঁ সেই সময়ত নামটো দিছিলোঁ মই কিবা কিবি লাড্ডু আৰু আজিও মই কিবা কিবি লাড্ডুৱে কৈছোঁ কিয়নো ইয়াতে আছে মোৰ ঘৰত যিবিলাক বস্তু ৰৈ গৈছে অলপ অলপকৈ যে এই দুডোখৰ ব্ৰেড দুডোখৰ অকণমান চিৰা অ'টছ অকণমান এই যিমানখিনি মোৰ মিক্স এণ্ড মেটছ কৰি এটা লাড্ডু হৈছে চব তাৰে লগত মই খেজুৰ দিছোঁ আৰু তাৰমানে মিঠাটো খেজুৰৰ পৰা হৈছে নহয় জানো খেজুৰৰ পৰা মিঠা হৈছে আৰু অকণমান গুড় দিছোঁ কিন্তু মই এইবিলাক চব অৰ্গেনিক গুড় দিছোঁ মিঠাইকেইটা যদি পাৰে অকণমান ক্ল'জ আপত ল'ব পাৰে ক্ল'জ আপ ল'ব পাৰে মিঠাইখিনি খুব ধুনীয়া হৈছে ক্ল'জ আপত আহিব চাগে কেমেৰা পাৰ্চনে দেখাব লাগিব আৰু এই এটা কিবা কিবি লাড্ডু কিবা কিবি লাড্ডু এইটো নাৰিকলৰ গুড়ি দি মই লেটিয়াইছোঁ এইটো তাৰপিছত তাত মই দিছোঁ আমাৰ যিটো অনলাইনত আপোনাক ফোন কৰিলে পায় নি নাজানো সেইটো ব্যৱস্থা কৰিব চাগে ন এতিয়া আইডিয়া এটা দিছে আজি অনলাইনত পোৱাৰ ব্যৱস্থা আপুনি আকৌ বেছিকৈ কৈ নাথাকিব আকৌ মাইকত এইটো আমাৰ পিছত আপুনি ডিষ্টাৰ্ব পাবগৈ গৈ লাষ্টত অৰ্ডাৰ দিওঁতে আনোতে মেলোতে আপোনাৰ লাষ্টত গৈ নাথাকিব ৱেষ্টেজ বস্তু ঘৰত ৱেষ্টেজ মানে ঘৰত চাওক মাইকী মানুহ এজনী পেলাই দিবলৈ খুব বেয়া পায় মাইকটো মানে কি মাইকী মানুহে পেলাই দিবলৈ খুব বেয়া পায় সেইখিনি বস্তুকে মই সৎ ব্যৱহাৰ কৰোঁ তাৰমানে এটা কাম কৰোঁ অৰ্ডাৰটো দিয়াৰ আগতে আমি একেলগে এবাৰ গৈ খাই আহোঁ নহয় জানো একদম উচিত মহিলা মানে আৰু ভিন্দেও চাগে আপোনাক এইবিলাক চব কি জানিয়ে নিছে নেকি তেতিয়া কিন্তু মই একো নাজানিছিলোঁ মই বিয়াৰ পিছত প্ৰথম যিখন মানে কণীৰ জোল বনাইছিলোঁ আপোনালোকে আচৰিত হ'ব মাইকটো ওচৰত লওক তিনিটামান ৰূপ লৈছে কণী একফালে আৰু জিকাই দি কোনোদিন কণী নাখায় মানুহে মোৰ বিয়া গৰম দিনত হৈছিলে সেইকাৰণে জিকা দি কণী বনাইছিলোঁ কি যে এটা ৰূপ লৈছিল কিন্তু মোৰ তেজত এটা গৌৰৱ কৰোঁ মোৰ মা খুব ভাল ৰান্ধিছিলে আৰু আইতাহঁত মোৰ দুইগৰাকী আইতা সাংঘাতিক আমি আইতাৰ লগত ডাঙৰ হৈছোঁ মা সৰুতে হেৰাইছোঁ প্ৰথম বিয়া হৈ গৈ তাৰমানে কণী জিকা জোল বনাইছিলে বিয়া হৈ গৈ শহুৰৰ ঘৰত নহয় দেই ইয়াতে শহুৰৰ ঘৰত মোক একো বনাবই দিয়া নাছিলে সৰু বোৱাৰী আপোনাৰ শহুৰৰ ঘৰ ক'ত মাজবাট আপুনি গুৱাহাটী জীয়ৰী হৈ মাজবাটত বিয়া হৈছোঁ ধেমালি কথা নহয় সেইজন ভিন্দেও কম নহ'ব মাজবাটৰ পৰা আহি মহানগৰীৰ মাজৰ পৰা কাঢ়ি লৈ গৈছে মাজবাটত যদিও তেখেতসকলৰ ঘৰ লাচিত নগৰত তাতেই ডাঙৰ হৈছে তাৰপাছত শাহু শহুৰত তাতে আছিলে ভাল লাগিলে বাইদেউ একদম তোমাৰ জৰিয়তে চিনাকি হ'লো এটলিষ্ট আমাৰ কামত আহিব আমি মাজে মাজে মোৰ বিশেষকৈ বেলেগ মোৰ কামত নাহে আৰু মাজতে মই খুব শকত হোৱাৰ কাৰণ আছিল এনেকুৱা মানে কেইবাগৰাকী কুকিং এক্সপাৰ্ট আছে ধুনীয়া ধুনীয়া বনাই আৰু মই লোভ সামৰিব নোৱাৰো মোৰ একেই মই লোভতে মানে মোৰ বহুত বেমাৰ চপা লৈছিলোঁ আৰু মই মিঠাই বনাইছোঁ ব্ৰতত খাব পাৰি মানে সেইটো মাইকটো লৈ পিনে কওক ব্ৰতত খাব পাৰি এইটো ৰঙালাও আৰু বেলেগ একো দিয়া নাই ৰঙালাও দিছোঁ ৰঙালাওৰ মিঠাই তাতে অকণমান গুড় দিছোঁ আৰু বেলেগ বিশেষ দিয়া নাই অলপমান ড্ৰাই ফ্ৰুটছ দিছোঁ আৰু তেনেকেই আৰু তেওঁ একো বস্তু নেপেলায় মই নেপেলাওঁ সেইটো আমি মিঠাই বনাবলৈ দিলে কিন্তু আপোনাৰ বস্তু লৈ যাব লাগিব নে নালাগে লৈ যাবলৈ সেইটো মই ভাবিছোঁ আপোনাৰ কাৰণে ফ্ৰী হ'ব প্ৰথমবাৰ এটলিষ্ট প্ৰথমবাৰ ফ্ৰী হ'ব পিছৰবাৰ ফ্ৰী নহয় প্ৰথমবাৰ ফ্ৰী হ'ব প্ৰথমতে বেছিকৈ লৈ ল'ব আৰু মই এনেও মই সেইকাৰণে হয়তো মই বহুতবাৰ ইয়াতে
কুকিং মানে ৰন্ধন প্ৰতিযোগিতা আজি যিখিনি লৈ আহিছে সেইখিনি আমি গিফট কৰি দি পঠাম যাবৰ সময়ত দি পঠাম হ'ব না বাইদেউ এটা কথা ক'লে লাষ্টত মই এইটো জানি লওঁ যে মোৰ কাৰণে অকল ফ্ৰী হ'ব নে বেলেগৰ কাৰণেও প্ৰথমবাৰ ফ্ৰী হ'ব প্ৰথমবাৰ আমাৰ ইয়াত থকাখিনিৰ বাবে ফ্ৰী আচ্ছা আচ্ছা ৰাইজক ফ্ৰী কৰিব বেলেগৰ জৰিয়তেও প্ৰত্যেকবাৰে আমি প্ৰথমবাৰে হৈ থাকিম ইয়াতে এতিয়া আমি যিহেতু আড্ডাত বহিছোঁ গোটেইখিনি আপোন যেন লাগিছে খিনিকে মই বুজাবলৈ ঠিক আছে আমি কথা পাতি থাকিম এটা এনেকৈ জমি থাকিব কিন্তু তাৰ আগতে আমি ল'ব লাগিব এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট অটুট ঘৰ অটুট অসম খন্তেক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো আপোনালোকে চাই আছে পূজাৰ আড্ডা আৰু যিমানে সময় বাঢ়ি গৈ আছে সিমানে আমাৰ আড্ডা জমি আছে আৰু বহুতো কেইবাগৰাকী অতিথি আহি উপস্থিত হৈছেহি আৰু এবাৰ আমি ফ্ৰেম চোৱা নাই একো চোৱা নাই মুঠতে আমি থেপা থেপিকে বহি আড্ডা মাৰিম এতিয়া আমাৰ লগত আহি নতুনকৈ জইন কৰিছে সুৰেখা চেত্ৰী কেইবাগৰাকী শিল্পী আছিলে ছিংগাৰ আছিলে কণ্ঠশিল্পী আছিলে কিন্তু তাৰ মাজতে সুৰেখা চেত্ৰী আহিছে মডেল আহিছে মুন দাস আৰু অভিনেত্ৰী অনন্যা পাছানী এতিয়া আমাৰ আড্ডা আৰু জমিব ইমান দেৰিটো ভাল লাগি আছিলে গতিকে এতিয়া আৰু কথা পাতিম আৰু গান শুনিম আড্ডা আমি আৰু জমাম আৰু লগতে বিভিন্ন ঠাইৰ পূজাৰ পৰিৱেশ আমি লাইভ আপোনালোকক দেখুৱাম ঠিক আছে আৰু কৃষ্ণদা আছে জমাই আছে মেছেজ আহিবলৈ ষ্টাৰ্ট কৰিছে লাগে এজন পুৰুষ আৰু যিমান অতিথি আহিছে ঘেক বাজি আছে মোবাইলটো চাইছো কি আহিছে মোক কৈছে আজি মানে এইবোৰ মেছেজ ইয়াত পঢ়িব নোৱাৰি অফ কেমেৰা পঢ়িব লাগিব অফ কেমেৰা পঢ়িব লাগিব কাৰণ মহিলা ঠিকে আছিলে মহিলা কেইগৰাকীমান আছিলে তাৰ মাজত এজন পুৰুষ আছিলে এতিয়া আৰু মহিলাই হেঁচি ধৰিছে জাগা নাইকিয়া হৈছে গৌৰৱৰ দিন নহয় জানো হয় এতিয়া গোপিনীৰ মাজত নামটো এটাই পকেট আড্ডা একচুৱেলি ফ্ৰেম চেম নাই কোনো ফ্ৰেম নাই আৰু অনন্যা কিবা কৈছিলা ফ্ৰেমটো মাইকটো লৈ ল'বা নহয় মানে আমি আগৰ পৰা কৃষ্ণদাক গান চান শুনি থাকো কিন্তু আগৰ পৰা শুনিহে আছিলো কৃষ্ণদা নামটোৰ সৈতে মানে মানুহজন একেই বুলি কিন্তু আজি এইটো প্ৰমাণ হৈ গ'ল 10 গৰাকী গোপীৰ মাজত এজন অকলে কৃষ্ণ পৰিৱেশৰ কথা মোক কোৱা নাই নহয় যে এনেকুৱা সকলো ক্ষেত্ৰৰ মানুহ থাকিব বুলি মোক কোৱা নাই মোক কৈছে যে লাইভ চলি থাকিব আপুনি বহিব অকমান আৰু দুই এজন থাকিব আপুনি আহি যাওক মইতো ভাবা নাই যে 10 গৰাকী মহিলাৰ মাজত আপুনি অকলে থাকিব বুলি নামাকৰণটো যেতিয়া হৈছিলে মা দেউতাক ধন্যবাদ জানিছিলে আৰু সেইটো কাৰণে মই আজি মাতিবলৈ বাধ্য হলো চাগে মায়ে চাই আছে যদিও ভাবিছে একদম ভাল হৈছে নামটো মই আজিহে আৰু ওয়াইফে চাই আছে যদি অলপ ভাল লাগিও মনে মনে চাগে ইচ্ছা মোৰ কাষত থকা হলে আৰু মইতো মাতিছিলো যদি আহিব পাৰিলে হেতেন খুব ভাল নাহিলো ভালে হ'ল চকী আৰু কমি গ'ল নাহিলো ভালে হ'লতো সেইটো কাৰণে কৈছে নে মানে আপুনি বেলেগৰ লগত ভালকে কথা পাতিব পাৰিছে সেইকাৰণে কৈছে নহয় নানিলো ভালে হ'ল বোলে চকী টনাটনি হৈছে তো ইয়াতে সেইকাৰণে মই ভাবিছো ময়ে উঠি দিওঁ নি চকী টনাটনি টানি আজৰি আমি এতিয়া বহিছো মানুহজনীও নহ'লে আকৌ মোৰ কাষত বহিব লাগিলেহেঁতেন আকৌ কাষৰ চিট এটা লাগিলেহেঁতেন এতিয়া কিন্তু আপোনাৰ কাষত বেয়া লগা নাই ভালে লাগিছে ন এইবিলাকে আড্ডা আমাৰ জমি আছে ঠিকে আছে খুব ধুনীয়া ছোৱালী এজনী বহিছে বয় এইফালৰ পৰা খঙে কৰিছে নে ভালে পাইছে নাজানো আৰু কিন্তু যোনে চাইছে ভাল লাগিছে মাইকটো বয়েতো চাই আছে মই কৈ থৈ আহিছো চাবলৈ বেয়া নাপাব দেই বয় ইয়াৰ পৰাই কৈ দিছো ঠিক আছে এতিয়া মুন আছে আমাৰ লগত আৰু আমি গীতালীৰ গান এটা শুনো গীতালীৰ খুব ধুনীয়া গান এটা লৈ ৰেডি আছে আমি বেছি দিন হোৱা নাই গীত এটি মৰম বুলি গীত এটি ৰিলিজ দিছিলো ৰোমান্টিক গান হ'ব নেকি কিয় অলপ ফিলটো বেলেগ হৈ যাব নেকি বাৰু গানটো কিন্তু মই শুনিছো মৰম গীতটি ধুনীয়া গান মৰম এটি গীত আৰু ৰাইজে বৰ ধুনীয়াকে মৰম দিছে আৰু গীতটি মিউজিক কথা সুৰ সকলো কৰিছে সুমিত সাগৰে মই সেই গীতটি শুনা ঠিক আছে মোৰো ভাল লাগে গীতটি ভাল ধুনীয়া গান খুব ধুনীয়া হৈছে আমাৰ আড্ডাটো আৰু ভাল লাগিছে গান শুনি কথা পতাৰ আমেজ বেলেগ হয় আমি গান শুনি থাকিম কিন্তু এতিয়া আমি যাম সৰুপথাৰ সাংবাদিক দেৱাশিষ গৌতমৰ ওচৰলৈ সৰুপথাৰৰ পূজা চাম দেৱাশিষ গৌতম আপোনাৰ ওচৰলৈ আহিছো পূজাৰ শুভেচ্ছা জনাইছো আৰু পূজা চাব বিচাৰিছো হয়
মই সৰুপথাৰবাসী হৈ আপোনাকো দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ ঐতিহ্যমণ্ডিত বাৰোৱাৰী দুৰ্গা পূজা মণ্ডপত আৰু ইয়াতো সৰুপথাৰতো উলহ মালহেৰে দুৰ্গা পূজা আয়োজন কৰা হৈছে যদিও এবাৰ কোভিডে যথেষ্টখিনি SOP আনি দিছে আৰু বিশেষকৈ এইসমূহ SOP পালন কৰিবলৈ বিশেষকৈ আৰক্ষী প্ৰশাসন লোক যথেষ্ট সষ্টম হৈ পৰিছে, তেওঁলোকৰ দায়িত্ব বৃদ্ধি হৈছে আৰু ইয়াৰ লগতে যিহেতু পৰিয়ালৰ পৰা এনেধৰণৰ যিবোৰ উৎসৱ পাৰ্বণ থাকে উৎসৱ পাৰ্বণ তেওঁলোক পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়। মোৰ লগত এইকাৰণে বৰ্তমান উপস্থিত আছে ধনশিৰি মহকুমাৰ আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞা ডাঙৰীয়া। ছাৰ, আপোনাক প্ৰথমতে দুৰ্গা পূজা আন্তৰিক শুভেচ্ছা জনাইছোঁ। কওকচোন, এইবাৰ যিহেতু যথেষ্ট আৰক্ষীৰ দায়িত্ব বাঢ়িছে পূজা বুলি, কি ক'ব এই মুহূৰ্তত কেনেকৈ ধৰণে আৰক্ষী সাজু হৈছে? প্ৰথমতে সকলোকে পূজাৰ শুভেচ্ছা জনালোঁ, আপোনালোকো জনালোঁ। আৰু আমাৰ যিটো আইন শৃংখলা যি বৰ্তাব লাগে সেইখিনি আমি কৰি আছোঁ। আমাৰ যিখিনি কৰিব লাগে যাতে ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন ঠিকে থাকে আৰু ইয়াত শৃংখলাবদ্ধকৈ যে সকলো পূজাসমূহ হয়, কোনো পূজা কমিটিত অসুবিধা নহয়, SOP যাতে চবে সকলোৱে মানি চলে সেইমতে আমি গোটেইখিনি নিয়াৰিকৈ কৰিছোঁ। ইয়াত অকল পুলিচ প্ৰশাসনে আমি ৰাইজৰ সহযোগত পূজা কমিটিসমূহৰ সহযোগ পাইছোঁ, এনেকৈ হেৰি কৰা হৈছে যাতে শৃংখলাবদ্ধভাৱে আৰু ধুনীয়াকৈ কোনো হানি বিঘিনি নোহোৱাকৈ এটা SOPৰ নিয়মৰ মাজেৰে পূজা সুকলমে পাৰ হৈ যায় তাৰ বাবে সকলো ব্যৱস্থা লোৱা হৈছে। বিশেষকৈ যেতিয়া সকলো ৰাইজ পূজা বা উৎসৱ বিহুৱে হওক বা দুৰ্গা পূজাই হওক ব্যস্ত হৈ থাকিবলগীয়া আনন্দ উপভোগ কৰে, সেই সময়ত আপোনালোক ব্যস্ত হৈ পৰে সকলো ৰাইজৰ সুৰক্ষাৰ বাবে। কি ক'ব, কেনেকুৱা অনুভৱ হয় যিহেতু পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হয়, কেৱল ডিউটি, কি ক'ব এই মুহূৰ্তত? আচলতে আমি যেতিয়া প্ৰথম জইন কৰোঁ, ট্ৰেইনিঙত যাওঁ, তেতিয়া আমাক এটা প্ৰথম কোৱা হয় যে আমি পূজা হওক বিহু হওক যেতিয়া আমাৰ বেলেগ ৰাইজে উপভোগ কৰিব যায় তেতিয়া আমি মানে ঘৰৰ পৰা আঁতৰি থাকিব লাগে আৰু আমাৰ কাম তেতিয়া বাঢ়ে বেছিকৈ। বিশেষকৈ তলৰ যে আমাৰ বিভিন্ন সকলো পদৰে কনষ্টেবলৰ পৰা হওক সকলো পদৰে ঘৰৰ পৰা আঁতৰি থাকিব লাগে, দায়িত্ব বাঢ়ে বিভিন্ন সময়ত। সকলোৰে ল'ৰা ছোৱালীৰ কিছুমান আবদাৰ থাকে, সেইসমূহ সময়ত সম্পূৰ্ণ কৰিব পৰা নাযায়। তথাপি আমাৰ এনেকুৱা নহয় যে এইখিনি ক'ব যাওঁতে এনেকুৱা নহয় যে আমি উপভোগ নকৰোঁ। আমি আচলতে আমাৰ উপভোগ কৰাৰ ধৰণটো বেলেগ। আমি এতিয়া বিভিন্ন ঠাইত বিভিন্ন ধৰণে বেলেগ ৰাইজৰ মাজত সকলো আমি উপভোগ কৰোঁ। আমি এনেকেই পূজা উপভোগ কৰোঁ, তাৰ লগতে আমাৰ কৰ্তব্য যাতে পালনৰ ক্ৰুটি নহয় তাৰ ওপৰত লক্ষ্য ৰাখোঁ আমি। হয়, কৰ্তব্য যাতে ক্ৰুটি নহয় তাৰ বাবে লক্ষ্য ৰাখোঁ। আৰু এই ধৰণে প্ৰিয়ংকাই সৰুপথাৰত দুৰ্গা পূজা আয়োজন কৰা হৈছে। মোৰ লগত আছে উদযাপন সমিতিৰ এজন বিষয়া। কওকচোন, এইবাৰ যথেষ্ট SOP বান্ধি দিয়া হৈছে, SOPসমূহ মানি দুৰ্গা পূজা পালন কৰিবলগীয়া হৈছে, ৰাইজৰ সঁহাৰি কেনেকুৱা? ৰাইজৰ সঁহাৰি যথেষ্ট ভাল। আমি আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰথমে অসমবাসীৰ সমূহ ৰাইজলৈ আমাৰ শাৰদীয় দুৰ্গা পূজা মানে শুভেচ্ছা জনাইছোঁ। আৰু লগতে আমাৰ যি চৰকাৰে যি ক'ভিড প্ৰট'কল মানি দিছে, আমি প্ৰতিজন আমাৰ বিষয়ববীয়াই আমাৰ সৰুপথাৰ বাৰোৱাৰী পূজা সমিতিৰ পৰা আমাৰ সেই প্ৰট'কল মানি আমি সকলোৱে যাতে ক'ভিড প্ৰট'কল আমি মানি যাতে দুৰ্গা পূজা ভাগ সুকলমে উদযাপন কৰিব পাৰোঁ, আমি তাকেই আমি ৰাইজৰ পৰা সহায় হৈছে কামনা কৰিছোঁ। আৰু আমি আমাৰ বিষয়ববীয়াসকলো তাক আমি মানে মনে প্ৰাণে তাক আমি মানে পালন কৰিবলৈ চেষ্টা কৰিছোঁ। হয়, সকলোৱে উদযাপন সমিতিয়ে হওক বা আৰক্ষীয়ে হওক সকলোৱে ক'ভিড যিসমূহ বিধি চৰকাৰে বান্ধিছে, যিবোৰ ক'ভিড বিধি সেইবোৰ মানি পূজা আয়োজন কৰিবলৈ চেষ্টা কৰিছে। আৰু লগতে এটা কথা ক'ব লাগিব যে এইবাৰ প্ৰথমবাৰ পূজা হৈছে য'ত মাস্ক পিন্ধি পূজা চাবলৈ অহা হৈছে। আৰু সকলোৱে এটাই বিচাৰিছে যে মা দুৰ্গাই ক'ভিড ৰূপী ৰাহুল অন্ত কৰক আৰু এই ধাৰালে পুনৰ সেই স্বাভাৱিক পৰিৱেশ ঘূৰাই আনক আৰু সকলো যাতে সুকলমে থাকিব পাৰে তাৰ ব্যৱস্থা কৰক। প্ৰিয়ংকা, হয়, ধন্যবাদ জনাইছোঁ দেৱাশিষ। এয়া আছিলে সৰুপথাৰৰ পৰা পূজাৰ দৃশ্য আমাক দেখুৱালে দেৱাশিষে, ধন্যবাদ জনাইছোঁ। আমি পুনৰ আমাৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ, আড্ডাৰ মাজলৈ আমি ঘূৰি আহিছোঁ, কিন্তু তাৰ আগতে আমি পুনৰ যাব বিচাৰিছোঁ শিলচৰৰ পূজা। অনিৰুদ্ধ লস্কৰ, আপোনাৰ ওচৰলৈ পুনৰ আহিছোঁ। হয় প্ৰিয়ংকা, আজি মহাসপ্তমী আৰু মহাসপ্তমীৰ দিনা আমি এটা ডাঙৰ যিটো হয় আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ লগত আছে। আৰু আমাৰ লগতেই নহয়, আজি আমাৰ মন্ত্ৰী আমাৰ মীন আবগাৰী আৰু মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াৰ ঘৰতেই আছে। আৰু ঘৰত থকাৰ কাৰণে এই দেখিব পাৰে এতিয়া খালি চেলফি আৰু যিমানখিনি মানুহ আছে চবে কৰি আছে। ফাৰ্ষ্টত পৰিমল দাৰ লগত কথা পাতিম, তাৰপিছত মুখ্যমন্ত্ৰীৰ লগত যাম। পৰিমল দা, আপোনাৰ ঘৰৰ পূজা চাবলৈ আজি মুখ্যমন্ত্ৰী আহিছে, কি ক'ব? মই আৰু আমাৰ পৰিয়াল মানে সঁচাকেই খুব আনন্দিত। আৰু আমি আমাৰ ভাষা নাই যে আমি কেনেকুৱা ক'ম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাৰ আশীৰ্বাদ লোৱাৰ কাৰণে আমাৰ ঘৰলৈকে পালে। কাজে আমি মাৰ ওচৰত প্ৰাৰ্থনা কৰিম তেওঁৰ গোটেই জীৱন, ৰাজনৈতিক জীৱন, ব্যক্তিগত জীৱন যাতে খুব মধুৰ হয়, সুখেৰ হয়। মা যাতে তেওঁক আশীৰ্বাদ কৰে আৰু তেওঁৰ জৰিয়তে যাতে আমাৰ ৰাজ্যখন সঁচাকৈ আৰু ৰাজ্যৰ যিসকল আমাৰ ৰাইজ আছে,
আমি যাতে সুখে শান্তিত থাকিব পাৰোঁ। দাদা আপোনাৰ ঘৰত CM ছাৰ আহিছে, আমি যাবই লাগিব, উপায় নাই। CM ছাৰৰ চেলফি চলি আছে, কিন্তু চেলফিৰ মাজতো আমি এটাতো সুধিবই লাগিব। আজি দাদা সপ্তমীৰ দিনা আপুনি আহিছে, কি ক'ব? মই 2019তো আহিছিলোঁ শিলচৰত। খুব ভাল দুৰ্গা পূজা হয় আৰু এইবাৰ মই ৰাতিপুৱা 9টাৰ পৰা এতিয়া 9টা বাজিলে 12 ঘণ্টা পূজা চায়ে আছোঁ। সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। এটা দাদা ডাঙৰ কথা হ'ল কোভিড লৈ থাৰ্ড ৱেভ এটা চিন্তা আছে, দুৰ্গা পূজাৰ পিছত হ'ব না নাই। আৰ উই ৰেডি ফৰ থাৰ্ড ৱেভ যদি হয়? মাক প্ৰাৰ্থনা কৰিছোঁ যাতে নহয়। আৰু কেনেদৰে লাগিছে আজি আপুনি বহুত পেণ্ডেলত গৈছে আৰু মানুহৰ বহুত উৎসাহ উদ্দীপনা, কিন্তু এটা ভাল লাগিছে যে বহুত পেণ্ডেলে কোভিডৰ নিয়ম মানি কৰি আছে। কিছুমানে মানা নাই, কিছুমানে মানিছে। আৰু আৰু কি ক'ব আপুনি পুৰা? মই এইটোকে ক'ম যে দুৰ্গা পূজাই আমাক সাহস দিয়ক, শক্তি দিয়ক। মা দুৰ্গাই আমাক সাহস দিয়ক, শক্তি দিয়ক আৰু অসমখনত এটা শান্তিৰ পৰিৱেশ মায়ে আমাক দি থৈ যাওক। আজি শিলচৰ আহি কি ক'ব আপুনি? কেনেকুৱা? খুব ভাল লাগে, শিলচৰ আহিলে ভাল লাগে। ইমান মানুহ লগ পাওঁ, কথা পাতিব পাৰোঁ। আই অলৱেজ ফিল হেপী। আই অলৱেজ ফিল হেপী, এটাই আছিলে CM ছাৰৰ মেছেজখন। আই অলৱেজ ফিল হেপী। ইয়াতে আহি যিমানখিনি মানুহৰ এতিয়া মানে ভিৰ আপুনি দেখিব পাৰে, চেলফি আৰু যিমানখিনি হয় লৈ আছে, ইয়াতে চলি আছে। এতিয়া আমি 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 এইটো দেখিছোঁ, আমাৰ লগত কথা পাতিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। ভাল লাগিলে আমি আপোনাৰ জৰিয়তে পূজাৰ পৰিৱেশ চালো শিলচৰৰ, আৰু আমি গম পালো যে মুখ্যমন্ত্ৰীগৰাকী এইবাৰ পূজা ক'ত চাইছে, শিলচৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে পূজা উপভোগ কৰিছে। সেই বিষয়ে আপুনি জনালে, ধন্যবাদ জনাইছো। আমাৰ ষ্টুডিঅ'লৈ আমি ঘূৰি আহিম, পূজাৰ আড্ডা চলি থাকিব, কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি। সবল আৰু সতেজ চিমেণ্ট সূৰ্যা চিমেণ্ট। সূৰ্যা চিমেণ্ট, অটুট ঘৰ, অটুট অসম। খন্তেক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো। আপোনালোকে চাই আছে পূজাৰ আড্ডা। আমি বিভিন্ন ঠাইৰ পূজাৰ পৰিৱেশ আপোনালোকক দেখুৱাই আহিছোঁ, আৰু মালিগাঁও পূজা বুলি ক'লে এক বিশেষ আকৰ্ষণ থাকে। এইবাৰ আমি যাম মালিগাঁও পূজালৈ। আমাক দেখাব আমাৰ সাংবাদিক ৰেকিবুৰে। ৰেকিবুৰ, আপোনাৰ ওচৰলৈ আহিছোঁ, পূজাৰ শুভেচ্ছা জনাইছোঁ, আৰু আপোনাৰ জৰিয়তে আমি মালিগাঁৱৰ পূজা চাব বিচাৰিছোঁ। ধন্যবাদ প্ৰিয়ংকা। আপোনাৰ লগতে নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শকসকললৈ সপ্তমীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু মই বিগত যোৱাকালি ষষ্ঠীৰ দিনাখনো দেখুওৱা গৈছিলে আৰু আজিও দেখুওৱা হৈছে যে মালিগাঁও আৰু পাণ্ডু যি বৃহত্তৰ অঞ্চল, এই অঞ্চলত দুৰ্গা পূজা বুলি ক'লে এক বেলেগ পৰিৱেশৰ সৃষ্টি হয়। উৎসৱমুখৰ পৰিৱেশ, যি উৎসৱমুখৰ পৰিৱেশ বিগত সময়ছোৱাৰ তুলনাত যথেষ্ট এইবাৰ জনসাধাৰণৰ সমাগম সেমেকা, যদিও উৎসৱ যিহেতু দুৰ্গোৎসৱ সকলোৱে অতি উলহ মালহেৰে পালন কৰিছে। আৰু মই যিটো মণ্ডপত উপস্থিত আছোঁ সেয়া হৈছে পাণ্ডুৰ BBC কলনী মণ্ডপ। আৰু এই মণ্ডপটোৰ এটা সুকীয়া বৈশিষ্ট্য আছে যে বিগত প্ৰায় 8টা বছৰ ধৰি এই মণ্ডপটোত এই যি BBC কলনীৰ স্থানীয় যিসকল মহিলা আছে, মহিলাসকলে নিৰন্তৰভাৱে তেওঁলোকে এই যি পূজা আয়োজন কৰি আছে। আৰু আপোনালোকে হয়তো কেমেৰাত দেখা পাই আছে এই যি পূজাৰ যি মণ্ডপৰ দৃশ্য, আৰু এই দৃশ্যত এইসকল মহিলা যিসকল আমাৰ লগত আছে তেওঁলোকৰ একান্ত প্ৰচেষ্টাৰে এই যি পূজা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে বিগত প্ৰায় 8টা বছৰ ধৰি। যিহেতু দুৰ্গতি নাশিনী দেৱী দুৰ্গাক নাৰী শক্তিৰ প্ৰতীক বুলিও কোৱা হয়, যিহেতু বৰ্তমান নাৰী শক্তিৰ এক অনন্য যি উদাহৰণ তেওঁলোকে দাঙি ধৰিছে। মই এই যি পূজা মণ্ডপৰ পূজা সমিতিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম। আপোনালোকৰ যিহেতু নাৰীসকলে এই গোটেই মণ্ডপটো বিগত প্ৰায় 8টা বছৰকে ধৰি চলাই আছে, কেনেকুৱা প্ৰস্তুতি আছিল কি? নমস্কাৰ, মই এই BBC মহিলা কমিটিৰ সভাপতিয়ে কৈছোঁ। সৰ্বপ্ৰথমে মই সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ। আৰু আমাৰ এই মহিলা কমিটি যোৱা 8 বছৰৰ পৰাই চলি আছে। তো আমি খুব উলহ মালহেৰে এই পূজা উদযাপন কৰোঁ আৰু খুব আনন্দ উপভোগ কৰোঁ। কিন্তু যোৱা 2টা বছৰৰ পৰা যি কোভিড পৰিস্থিতিত আমাৰ মনটো মানে বৰ দুখনীয় হৈ পৰিছে। কিন্তু তথাপিও আমাৰ গভৰ্ণমেণ্টে দিয়া গাইডলাইন অনুসৰি আমি পূজা চলাই নিবলৈ চেষ্টা কৰিছোঁ। বিশেষকৈ মই এটাই কথা ক'ব বিচাৰোঁ, মা দুৰ্গাৰ পূজা হ'ল নাৰীৰ পূজা। তো মই ভাবোঁ যে বৰ্তমান যিটো সমাজৰ পৰিস্থিতি,
যিটো সমাজত সন্নিকট আহি পৰিছে দেৱী দুৰ্গাৰ ৰূপে যদি আমি নাৰী শক্তি আগবাঢ়ি আহোঁ তে আমি বহুতো বিপদ আমি নাশ কৰিব পাৰিম তো মই এইখিনি মেছেজ দিবলৈ বিচাৰিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই আছিল দুৰ্গা পূজাৰ যি বিষয়ববীয়াসকল তেওঁলোক আছিল তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিলোঁ যে যিহেতু তেওঁলোকে বিগত 8টা বছৰ ধৰি এই যি পূজা মণ্ডপ তেওঁলোকে আয়োজন কৰি আহিছে দেৱী দুৰ্গাৰ পূজা আয়োজন কৰি আছে আৰু বিগত প্ৰায় 1.5টা বছৰ প্ৰায় কোভিডৰ পৰিস্থিতি আছিল পৰিস্থিতিৰ বাবে তেওঁলোকে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল আৰু আজি এইবাৰো তেওঁলোকে এই যি দুৰ্গা পূজাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আপুনি আমাক মালিকৰ পূজা দেখালে আৰু এইবাৰ পূজা কিছু হেমেকা সঁচাকৈ সকলোতে দেখিবলৈ পোৱা গৈছে কিন্তু তথাপিতো আমি পূজা পাতিছোঁ সকলোৱে ভাল পাইছে আৰু আমাৰ ষ্টুডিঅ'টো কেইবাগৰাকী অতিথি আহিছে আমি পুনৰ ষ্টুডিঅ'লৈ ঘূৰি আহিছোঁ বহুতো অতিথি এতিয়া নতুনকৈ জইন কৰিছিলে আৰু কথা পাতিবলৈ আমি সময় পোৱা নাই বিভিন্ন পৰিৱেশ আপোনাক দেখাই আছোঁ পূজাৰ পৰিৱেশ চাই আছোঁ ভালো লাগিছে আৰু কথাৰ মাজে মাজে গান আমি শুনি আছোঁ অনন্যা আহিছিলে আমাৰ মাজত পম্পী আহিছে আৰু দেৰি হৈছে সকলোৰে আৰু আমাৰ আজি অনুষ্ঠানৰ এটা আমি সকলোকে দিছিলোঁ যে সকলোৰে কাৰণে ফ্লেক্সি টাইম যিমান ল'ব পাৰে আহিব পাৰে যাব পাৰে মনৰ ইচ্ছা গীতালীৰ আজি আছে ডেটিং পূজাৰ গীতালী ইয়াৰ পিছতে কৈ আছে পূজাৰ মাজতে আজি ক'ৰবাত যাব তাই গোটেই টাইম লাগে আমি সকলোকে বিদায়ো দিব লাগিব আৰু অতিথি আহিব পম্পীৰ ওচৰলৈ আহিছোঁ প্ৰথম পম্পীয়ে বহুত সময় অপেক্ষা কৰিছে খুব ধুনীয়া ৰান্ধে পম্পীক আমি চিনাকি কৰি দিওঁ এগৰাকী কুকিং এক্সপাৰ্ট হাতৰ যাদু আছে পম্পীৰো মিতালী বাই যেনেকৈ আমাক মিঠাই খোৱালে আমি আজি পম্পী একো বনাই অনা নাই খাবলৈ সৌভাগ্য নহ'ল কিন্তু তথাপিতো খুব ধুনীয়া ৰান্ধে মই খাইছোঁ প্ৰিয়ংকা বা প্ৰথমে আপোনাক আৰু নিউজ 18ৰ সমূহ কৰ্মকৰ্তা আৰু লগতে আমাৰ ষ্টুডিঅ'ত উপস্থিত থকা অতিথিসকল আৰু সমগ্ৰ অসমবাসীক মই দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ আৰু যাতে মা দুৰ্গতি গানাখিনি দুৰ্গাই আমাৰ যিখিনি আজি দুবছৰে কোভিড পৰিস্থিতি বা যিখিনি বেয়া হৈ আছে সেইবোৰ যাতে ভাল হৈ যাওক এটা সুন্দৰ ভাল দিন আহক আৰু যেহেতু আমি আগৰ বছৰটো পূজা ইমান উদযাপন কৰিব পৰা নাইয়েই এতিয়া যেহেতু এইখিনি সুবিধা পাইছোঁ ভাল লাগিছে আৰু আচলতে বিশেষকৈ এতিয়া আজি 1 বছৰৰ পৰা অনলাইন মোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে মই অকণমান ক'ব গৈছোঁ অনলাইন তাৰ বাহিৰে যে অফলাইনো এখন পৃথিৱী আছে বা আজি পূজা বুলি মই ভাবোঁ এইটো ক্ষেত্ৰত এতিয়া মোৰ ল'ৰাও ৰৈ আছে মই ষ্টুডিঅ'ৰ পৰা গৈ পেলাগে মই তাক পূজা দেখুৱাবলৈ আনিব লাগিব আৰু সেয়ে মই সকলোকে অনুৰোধ কৰোঁ যাতে আহক যিখিনি মানিব লগা সাৱধানতা বা মাস্ক পিন্ধা দূৰত্বখিনি ৰাখি পেলাই অফলাইনত অকণমান ওলাই আহক আৰু বিশেষকৈ ল'ৰা ছোৱালীখিনিক মানে মই ফিল কৰিছোঁ মোৰ ল'ৰাৰ ক্ষেত্ৰত মানে মোবাইলতে বেছি ভাল পায় আচলতে উপায়ো নাই কাৰণ মোবাইলতে পঢ়া মোবাইলতে এক্সাম চব বস্তু মোবাইলতে কিন্তু তথাপি অফলাইনৰ পৃথিৱীখনো যে বহুত ধুনীয়া আমি আজি দুবছৰে পাহৰিয়ে গৈছোঁ সেয়ে ভাবোঁ ওলাই আহক সকলোৱে যিখিনি ডিষ্টেঞ্চ ৰাখি আৰু এতিয়া বিশেষকৈ মই খাদ্য বিশেষজ্ঞ বুলিয়ে যেতিয়া প্ৰিয়ংকা বাই চিনাকি দিছে আৰু খাদ্য বুলিলে বিশেষকৈ পূজা বুলিলে জেলেবি কথাই মনলৈ আহে নহয় জানো প্ৰিয়ংকা বা আৰু ভাল লাগে জেলেবি বনালানে নাই জেলেবিটো বনোৱা হৈছে আৰু ইনষ্টেণ্ট এটা জেলেবি বনাওঁ আজিকালি মই বিশেষকৈ মানে কম টাইমতে হোৱা আৰু যিহেতু মিঠাটো থাকিব নাই তাত কি কয় মিঠা থাকিবনে মিঠা থাকিব আচলতে যোনসকলৰ ডায়েবেটিছ আছে তেওঁলোকে চুগাৰ ফ্ৰী ব্যৱহাৰ কৰিব পাৰে বা আজিকালি গুড় দি বনাব পাৰে বহুতখিনি বাইদেউ এটা অনুৰোধ আৰু যোৱাৰ আগত আপুনি এড্ৰেছটো কৈ যাব চুগাৰ ফ্ৰী জেলেবি খাবলৈ আৰু বিশেষকৈ মই এতিয়া এটা কথা ক'বলৈ যাওঁ খাদ্য এতিয়া পৰিস্থিতি খুবেই বেয়া আমি যিহেতু সকলোৱে আৰ্থিকভাৱে বা সকলো ফালে জুৰুলা সেয়ে মই ভাবোঁ বস্তু ৱেষ্ট কৰিব নালাগে সেয়ে মই লেফ্ট অভাৰ ৰাইচৰ এটা ৰেচিপি কথা ক'ব বিচাৰিছোঁ আৰু তেনেদৰে ৰুটি আমি যেতিয়া ৰাতি কেতিয়াবা শুকানটিত থাকি যায় পিছদিনা খাবলৈ মন নাযায় যিহেতু ৰুটিখন বহুত টানিব লাগিব বহুত টান হৈ যায় সেইটো কাৰণে মই এটা আপোনালোকক টিপছ দিব বিচাৰিছোঁ যেতিয়া বাহি ৰুটি থাকি যায় বিশেষকৈ শুকান ৰুটি হ'লেও কথা নাই যি ৰুটিয়েই পিছদিনা আপোনালোকে খুব ধুনীয়াকৈ অকণমান গৰম কৰিব টাৱাত আৰু মিহি মিহিকৈ কাটি পেলাই তাৰ লগত কেৰাহীত অকণমান তেল দিলে তাতে অকণমান আদা নহৰু আৰু কেপচিকাম গাজৰ ভেৰাইটি পাচলি যিখিনি মানে ভাল লাগে সেইখিনি দিলে অকণমান ভাজিলে তাতে টমেটো চচ চিলি চচ বা আজিকালি সাধাৰণতে চেজৱাইন চচটো বাচ্চাবোৰে খুব ভাল পায় আৰু এটা ৰেষ্টুৰেণ্টৰ এটা ফ্লেভাৰ আহে সেইটো দিব দি পেলাই যিখিনি ৰুটিখিনি অলপ মানে নুডলছৰ টাইপত কাটিব লাগে মানে দীঘলকৈ কাটিব কাটি পেলাই সেইখিনি তাত এড কৰিলে আৰু এটা ডিম টোষ্ট কৰি বা অমলেট কৰি তাত দি দিলে সেইখিনি ভাজি খালে আৰু খুব এটা ধুনীয়া ব্ৰেকফাষ্ট হয় হেল্ডি ব্ৰেকফাষ্ট প্লাছ ল'ৰা ছোৱালীক ভেজিটেবলছো খোৱালে একচুৱেলি মই সেইটো কৰোঁ ৰুটি নোখোৱা বাচ্চাক নুডলছ বুলি খুৱাই দিব পাৰে খুৱাব পৰা যায় মানে একচুৱেলি অকণমান আমি মাকবোৰে মানে অলপ বুদ্ধি লগাব লাগে ল'ৰা ছোৱালীক খাবলৈ আৰু প্লাছ হাজবেণ্ডৰ
ইনকামৰ কথা আছে পইচা অকণমান আমি যদি সেইটো ফালৰ পৰাও যদি হেল্প কৰোঁ একচুৱেলি বস্তুটোতো তেনেকুৱাই হয় আজিকালি মূল্যবৃদ্ধিটো বহুত বাঢ়িছে যিহেতু সেই গৃহিণীসকলে মানে মই মোৰ ক্ষেত্ৰত যিটো টিপছ মই ক'লোঁ আৰু তেনেদৰে মই কৰোঁ আৰু বিশেষকৈ আৰু এটা কম এতিয়া যিহেতু পূজাৰ সময় মিঠাই ভাল লাগে আৰু কালাকান খুব কম ইনগ্ৰিডিয়েণ্টে আচলতে বনাব পৰা যায় যিহেতু গাখীৰ আৰু চেনি কাৰণ গাখীৰ চবৰ ঘৰতে থাকেই বা সকলোৱে খায়েই সেই গাখীৰখিনি অকণমান পগাই ল'ব লাগে পগাই পেলাই চানা ফালি ল'ব লাগে আৰু সেই চানাখিনি খুব ধুনীয়াকৈ মোহাৰিব লাগে আৰু তাৰ লগত আধা লিটাৰমান গাখীৰ উতলালে খুবকৈ উতলাই তাৰ লগত চেনি দিলে অকণমান ইলাচি আৰু সেইখিনি আকৌ যিখিনি চানাখিনি বনাই ল'লে তাৰ লগত মিলাই খুব ধুনীয়াকৈ লৰাই থাকিব লাগিব যাতে ডাঠ হৈ যেতিয়া কেৰাহীৰ পৰা তেলটো ওলাব তেতিয়া সেইখিনি এটা পাত্ৰত অলপমান ঘি সানি সেই বস্তুটো ৰাখি পেলাই কালাকান হিচাপে খাব পাৰিব যিহেতু এক পিচ কালাকানৰ দাম 25ৰ পৰা 30 টকালৈকে হয় মই একচুৱেলি মানে সেইটো কাৰণে কৰিছোঁ আৰু কালাকানৰ এটা খুব ধুনীয়া হিষ্ট্ৰী আছে কোৱা হয় কালাকান মানে ৰাজস্থানৰে প্ৰথম সৃষ্টি হৈছিলে প্ৰথম তাত তেতিয়া ৰাজদৰবাৰত এজনে গাখীৰ উতলাই আছিলে গাখীৰখিনি ফাটি গ'ল তেতিয়া তেওঁ ভাবিলে এতিয়া কি কৰা যায় এইটো গাখীৰখিনি ৱেষ্টেজ হ'ব তেতিয়া তেওঁ মাইণ্ডতে ভাবিলে কিবা এটা বনাওঁ তেওঁ গাখীৰখিনি উতলাই আছে যেতিয়া চানাখিনি হ'ল চানাখিনি কাঢ়ি ৰাখি পেলাই এইদৰে এইটো একেটা প্ৰচেছতে বনালে তাৰপৰা সকলোকে যেতিয়া পৰিৱেশন কৰিলে তেতিয়া সকলোৱে ক'লে ৱাও এইটো ইমান ধুনীয়া কি আইটেম কৈছে এইটোৱে হৈছে কালাকান কালা হৈছে কলা একচুৱেলি মানে 64 কলাৰ ভিতৰত খাদ্য ৰন্ধনো এটা কলা ঠিক মানে সব বস্তু তেনেকুৱা নিজৰ মাইণ্ডৰ পৰা এটা বুদ্ধি উলিয়াই বা মনৰ পৰা ৰান্ধিব লাগে সেইদৰে বনাব পৰা যায় আৰু আমি ভাবো তেনেকে অকমান মাইকটো ওচৰত লোৱা হয় সৰু সৰু টিপছেৰে মানে আমি গৃহস্থীখন চলাবলে ভাল হয় বা কিছুমান এদৰে আৰ্থিকভাৱেও সহায় কৰিব পাৰো ঠিক তেনেকুৱা ধৰণে আৰু ইমান কথা কৈছে যে খাবলৈ মন গৈছে নহয় জানো খাবলৈ অৱশ্যে কথা কোৱাত অলপ ভাল আজি অলপ চান্সটো কম পাইছো কাৰণে প্ৰিয়ংকা কম কৈছো ধুনীয়া ধুনীয়া টিপছ দিছে আৰু যিসকলে বনাব জানে বনাব মোৰ নিচিনা যদি এলেহুৱা হয় বনাবলৈ নহয় কাৰণ বহুত মিতালী বাই বহুত টিপছ দিয়ে শিকাইহে থাকে কিন্তু আৰু মানে কি জানে প্ৰিয়ংকা বা বনাই একচুৱেলি বহুত ভাল লাগে মই নিজেও খাই ভাল পাওঁ চেহেৰাটো দেখি একচুৱেলি খাই ভাল পোৱা মানুহেহে বনাই ভাল হয় হয় মেইন কথা আচ্ছা মই খাই ভাল পাওঁ কিন্তু বনাই বেয়া পাওঁ আৰু মোৰ হাজবেণ্ড সীমান্তৰ কিন্তু খুব ধুনীয়া বনাই ক'ব লাগিব মানে খুব ভাল পায় নতুন নতুন ডিছ ট্ৰাই কৰি থাকে কেতিয়াবা মানে তুমি নালাগে মই বনাওঁ মানে বনোৱাত পুৰা ৰাপ আছে মানে দুইগৰাকী আৰু সিহঁতৰ আৰু এটা বস্তু ভাল লাগে দুইগৰাকীয়ে খুব ধুনীয়া গানো গায় গিটাৰ বজায় গান গায় এজনে গিটাৰ বজায় এজনে গান গায় সেই পৰিৱেশটো ভাল লাগে সিহঁতৰ ঘৰত গ'লে হয় পৰিৱেশটো ভাল লাগে আমি কোনো মানে তেনেকুৱা শিকা নাই কিন্তু মানে এনেই ভাল লাগে গান গুণগুণাই থাকি ভাল লাগে আৰু তেওঁ গিটাৰ ভাল পায় সেইদৰে গান গায়ো ভাল লাগিলে পম্পী কথা পাতিলো আৰু টিপছ পালে সৰু সুৰা টিপছ হয়তো ফলো কৰিব পাৰে বনাবৰ সময়ত ক্ৰিষ্টিনা ওচৰলৈ আহিছো ক্ৰিষ্টিনা বহুত সময় চুপচাপ বহি আছে গতিকে তুমি নৱৰাত্ৰি কৰি আছা আৰু ক্ৰিষ্টিনাক দেখিলে নালাগে দুটা বাচ্চাৰ মাক হয় আৰু ইমান তোমাৰ ডাঙৰ ল'ৰা কোন ক্লাছত পঢ়ে হি ইঞ্জিনিয়াৰিং ফাইনেল ইয়াৰ ইঞ্জিনিয়াৰিং পঢ়ি আছে আৰু ক্ৰিষ্টিনাক দেখিলে লাগে জানো কোনেও নকয় ইমান ধুনীয়াকৈ মেইনটেইন কৰি আছে এগৰাকী মডেল হয় থেংক ইউ একচুৱেলি মানে তেজত থকা বুলি কওঁ আৰু ফেশ্বনটো সৰু কালৰ পৰাই তেনেকৈ মানে ভাল পাওঁ নিজকে সজাই নিজকে ধুনীয়াকৈ ৰাখি ভাল পাওঁ আৰু সেই বস্তুটো এটা সময়ৰ পাছত এনেকুৱা লাগিছে যে প্ৰফেশ্যনেলি লওঁ আৰু দুটা ল'ৰা হোৱাৰ পাছত দেই ডাঙৰ ল'ৰা মেট্ৰিক দিয়াৰ পাছত সেই বস্তুটো যেতিয়া মই অলপ কেৰিয়াৰটো তুমি ইমান পিছতহে লৈছা মানে বাচ্চা ডাঙৰ কৰি মই যেতিয়া ফ্ৰী হ'লোঁ মানে ঘৰৰ পৰা যেতিয়া ফ্ৰী হ'লোঁ যেতিয়া অকলে থকা হ'লোঁ তেতিয়া ভাবিলোঁ যে কিবা এটা কৰিব লাগে ন যিহেতু বাচ্চা স্কুল গুচি যায় মই ঘৰত অকলে বহি থাকোঁ তো মোৰ তেতিয়া সেই স্কুল লাইফৰ কথাবোৰ সেই পূজাৰ মানে ফেশ্বনৰ কথাবোৰ ড্ৰেছৰ কথাবোৰ মই সদায় মানে চবৰ পৰা এটা কমপ্লিমেণ্ট শুনো যে ইউনিক টু ড্ৰেছ ইউনিক তই অলপ ক্ৰিয়েটিভিটি থাকে আৰু মানে ভাল লাগে নহয় গড গিফটেড কিবা থাকে চবৰে সো আমি কথা পাতি থাকিম আমাৰ ব্ৰেকৰ সময় হৈছে আমি কথা পাতিম পুনৰ ঘূৰি আহিম আড্ডাৰ মাজলৈ কিন্তু তাৰ আগতে লৈছে এটা সৰু বিৰতি বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ আপোনালোকে চাই আছে পূজাৰ আড্ডা আৰু আমি এতিয়া ষ্টুডিঅ'লৈ আহিছোঁ ষ্টুডিঅ' আমাৰ জমি আছে আৰু এতিয়া গীতালি কৈছিলোঁ গীতালিৰ আজি ডেটিং আছে নহয় জানো গীতালি যাবলৈ দেৰি হৈ আছে বাৰে কৈ আছে ডেটিং মানে বয়ফ্ৰেণ্ড নাই নহয় বয়ফ্ৰেণ্ডটো মোক প্ৰিয়ংকা বাই দিম বুলি কৈছে এটা পূজাৰ কেইদিনত ডেটিং মাৰিবলৈ নহয় জানো ক'ত যোৱা তেনেহ'লে কোৱা ক'ত যোৱা এতিয়া আমাক সকলোৰে সন্মুখত পায়
একচুৱেলি বা আৰু দাদা এনেকৈ ৰৈ আছে বেলেগ কোনো বা আৰু দাদা যোন বা মোৰ বা ৰৈ আছে তেওঁলোকে মোক মানে কৈছে তই 8টাত ওলাবি ন মই 8টাত ওলাম তোমালোকে মই 9টা বাজি গ'ল মোক এতিয়া প্ৰিয়ংকা বাই দিয়া নাই যাবলৈ আৰু অকমান বহা মাধুৰীৰো দেৰি হৈ আছে কাৰণ না ফোন আহোঁতে মই ফোনটো দেখাই দিছো দেই এইটো মানে বিশ্বাস নকৰিবা অলপ গুনগুনাই দিয়া তেতিয়াহে যাব দিম ঠিক আছে মই তেতিয়াহ'লে পৰিৱেশটো অলপ বেলেগ হৈ আছে কিন্তু তথাপিতো শৰৎ বুলি কোৱাৰ লগে লগে মনটো অলপ ৰোমেণ্টিক হৈ যায় ন তো প্ৰীতি ভৰা লাইন দুটা মই শুনাই দিওঁ মোক সকলোৱে ভাল পায় মই ভাল পাওঁ গীতটি গাই তাকে শুনাও প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ আহি তুমি মই এটি হৈও মলিম সোণালী পৃথিৱীত আবেগৰে পচোৱা বুকুতে বলিছে জনম জনম মোৰে হোৱা হেঁপাহো জাগিছে বুকুতে বঢ়িয়া ইমান ধুনীয়া গান যেতিয়া ডেটিং পাক্কা অনন্য বা পচাই দিছে মাইক টু এতিয়া তুমি যোৱা যিটো এইটো সময়ত তুমি আছে য'ত থাকিব লাগিছিলে সেই ৰোমেন্সটো তোমাৰ গানটো ভৰাত পেলাই দিছে মই মানে আৰু এতিয়া গান শুনি পেলে কাৰোবাৰ জানো যাবলৈ দিবলৈ মন আছে গীতালিক নাই ন নাই আমি গান শুনি থাকিবলৈ মন আধা ঘণ্টা অলপ সময় আছে আমি এটা উদ্ধাৰ কৰিব লাগিব আজি আপুনি উদ্ধাৰ কৰক তুমি কৈ দিলা যে গীতালিক যে তুমি 2 লাইন গাই যাব লাগিব তেতিয়াহে যাব লাগিব তাৰমানে তাই ইমান আবেগেৰে গাইছে যেনেকৈ মই যাওঁ তাৰমানে সকলো ঢালি দিছে আৰু তাৰমানে যাক লগ কৰিবলৈ যাব প্ৰভু মোক দিয়া মই যাওঁ আৰু তাৰমানে লগ কৰিবলৈ যিজন ৰখি আছে তেওঁক চাগে মানে একদম আৰাধনা কৰিবলৈ তেওঁৰ চেহেৰাটো মুখৰ ওচৰত আনি পেলাই একো নাই যোনে বুজি পাব আৰু এই যে বাৰ লগত দাদা বুলি ক'লে মোৰ সেইটো অকমান সন্দেহ বাৰ লগত হিন্দু থাকে বা দাদাটো মন হয় দাদাটো কোনবা আপোনাৰ সন্দেহ নহ'লহেঁতেন যদিহে আজি পূজা নহ'ল নাই দাদা কোনো ন অসীম গগৈ কোৰিঅ'গ্ৰাফাৰ অসীম দা আৰু যোন বা ৰৈ আছে মই মিছা নকওঁ মই সঁচাই কওঁ লাগিলে মই তোমালোকৰ অনুষ্ঠানটো চলি থাকোঁতে মই ফটো পঠাই দিম তোমালোক সেইখিনিও যদি তোমালোকক প্ৰুফ লাগে নালাগে ঠিক আছে ভাল লাগিছে তোমাৰ ইমান সময় পাইছো গান গাই শুনাইছা ভাল লাগিছে কিন্তু তথাপি 2 মিনিট হা আমি ব্ৰেক এটা লৈ ল'ব লাগিব ঠিক আছে এতিয়া মই মাধুৰীৰ ওচৰলৈ আহিছো মাধুৰীৰো ক'ৰবাত প্লেন আছিলে আজি পূজাৰ কাৰণে আজি মোৰ বিশেষ প্লান নাই আমাৰ ফেমিলি সৰুকে গেট টুগেডাৰ এটা আছে চ' তাতে চাগে ইমান টাইম শেষ হ'ল তথাপিও শেষৰ মাৰি কিবা ৰোৱা থোৱা যদি আছে অকণমান ৰোৱা থোৱা আছে যদি তাকে খাই আহিমগৈ আৰু নহ'লে ভাবিছে প্ৰিয়ংকা বাই আজি লঘেনে ভোকে মাৰিব মোক আৰু নাই ইমান ধুনীয়া সুইটছ আছে যাওঁতে লৈ যাম ফেমিলিৰ কাৰণে মানে দাদাই নিবলৈ আহিছেতো মোৰ দাদা নৱজ্যোতি গগৈ চ' দাদাৰ কাৰণে এটা মোৰ কাৰণে এটা দুইজনৰ কাৰণে এটা তিলৰ নিচিনা হ'ব মানে এটা তিল যেনেকৈ তোমাৰো দাদা মোৰ দাদা নৱজ্যোতি গগৈ কৃষ্ণ দাহঁতে ভালকে জানে আমি দুইজনে একেলগে গান চান গাই ঘূৰি ফুৰো খুব কালচাৰেল পৰিয়াল হয় ঠিক আছে যাব দিম তোমাকো এটা চৰ্টত এটা গান চাগে গাব লাগিব ময়ো এটি বৰ ধুনীয়া গীত তিনচুকীয়া যুৱ ৰোমেণ্টিক গীত এটিয়ে গাইছোঁ নামৰ আগত চন্দ্ৰবিন্দু নিলিখালৈকে তোমাক ভাল পাই থাকিম সঁচা সকলোৱে ক্লেপ একেলগে তোমাক ভাল পাই থাকিম সঁচা হৃদয়ে তুমি শুনা যাবা দেই দূৰণিলে কেনেকৈ থাকিম তোমাৰ অবিহনে ও জান মোৰ জান তুমি এৰি গ'লে জীয়াই নাথাকিম জানা মোৰে জানৈ জীয়াই নাথাকিম জানা মোৰে জান ধন্যবাদ চবকে মনত পেলাই দিছে আচলতে ইমান ধুনীয়া কৈ বুজি মই বেলেগৰ কাৰণে গাই দিলো কৃষ্ণদা এতিয়া আপোনাক কওক কাৰণ জীয়াই নাথাকিবই তেখেত কৃষ্ণ এই বয়সৰ লগত সেইটো বস্তু নিমিলে কাৰণ একদম সৰু ছোৱালী
কিন্তু তাই চবকে মনত পেলাই দিছে সেই পৰিৱেশটো পূজাৰ সময়ত চবৰে নিজৰ নিজৰ চাগে বেলেগকে লৈছে মোক আজি হ'ব বাৰু মোৰ টাইম আমি ডিচেম্বৰ 1 তাৰিখে ল'ম আগত ল'ম কিন্তু ঠিক আছে ভাল লাগিলে আমি বিৰতিৰ পিছত তোমালোকক যাব দিম গীতালি আৰু মাধুৰী কিন্তু বহুত ভাল লাগিলে বহুত এনজয় কৰিলো থ্যাংক ইউ আমাৰ ভাল লাগিলে বহুত দিনৰ মূৰত এনেকে আমি কথা পাতিম আমাৰ লগত মুন দাস আছে সুৰেখাৰ গান আমি শুনিবলৈ আছে বহুত সময় ৱেইট কৰিছো আমি কথা পাতি থাকিম আমাৰ এই আড্ডা চলি থাকিব কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি মই ব্যৱহাৰ কৰোঁ আটাইতকৈ সবল আৰু